গুড মৰ্ণিং। এয়া দেখিছেনে মই ভাত খাই আছোঁ কলেজলৈ যাবলৈ, যিহেতু কলেজ যাবলৈ হৈ গ'ল। আৰু এইফালে মই ভাতৰ লগত পটল খাইছোঁ, এয়া ব্ৰাহ্মী শাক অকণমান, ইমান তিতা খাবলৈ। তাৰপৰা ৰঙালাও, দালি, এনেদৰে ভাতকেইটা ধুনীয়াকৈ খাই ল'লোঁ। তাৰপিছত পালোহি কলেজ। এয়া কলেজত স্কুটিখন পাৰ্কিং কৰি ল'লোঁ আৰু আমি দুজনী কথা পাতি আহি আছোঁ যে মানে ইমান সোনকালে কলেজ পালোহি নহয়। কালি পৰহি এডমিশ্যন লৈছিলোঁহে, 5th চেমত ভৰি দিলোঁৱে। আৰু এয়া ক্লাছ কৰিলোঁ। ক্লাছ কৰি আহি মানে বন্ধ দিছিলে যে কলেজখন বহুত ধুনীয়া কৰি দিলে, যি বনালে। লাইব্ৰেৰীটো নতুনকৈ বনাই আছে, যিহেতু নতুন ল'ৰা ছোৱালীবোৰ আহিছে, চব ফালে ষ্টুডেণ্ট ভাবিছিলোঁ আমি লাইব্ৰেৰীৰ ফালে যাম, কিন্তু ষ্টুডেণ্ট চব ফালে মানে ভিৰ গোটেই, সেইকাৰণে সিফালে নগ'লোঁ। লাইব্ৰেৰী পালোঁহি আমি। বুক ইছ্যু কৰিব আছিলে, বুকখন ইছ্যু কৰি ল'লোঁ। তাৰপিছত আমি ওলাই দিলোঁ। ক্লাছ আমাৰ অলৰেডি শেষ হ'ল। গেট খুলি দিয়া নাছিলে কাৰণে আমি ৰখি আছিলোঁ। আৰু এইফালে গেট খোলাৰ আগত ল'ৰা ছোৱালী দেখিছেনে কিমান ভিৰ লাগি আছে, গেটখন খুলি দিলে ওলাব। আৰু এইফালে আহি আমি পালোঁহি কিবা খাবৰ কাৰণে। তাৰপিছত আছিলে কম্পিউটাৰ দোকানত এটা কাম, সেইটো কৰি ল'লোঁ। তাৰপিছত আকৌ কাপোৰ চেঞ্জ কৰি ঘৰ পাই আকৌ ওলাই আহিলোঁ। আমি ভাবিলোঁ অকণমান ওলাই যাওঁ। এফালে ইমান ধুনীয়া জেগা এটা দেখিলোঁ, ফটো মাৰিম বুলি ভবা নাছিলোঁ আচলতে। তাৰপিছত ভাল লাগিলে, ধুনীয়া, বেলিটো বহুত ধুনীয়াকৈ পৰি আছে, তাৰ ধুনীয়াকৈ ফটো কেইখনমানো মাৰি ল'লোঁ। এইফালে মই মানে দাদাই ভিডিঅ' কৰি আছে, মোক কৈছে যে দৌৰি যা, তাৰ মই দৌৰি গৈছোঁ আৰু তাই এইফালে ভিডিঅ' কৰি আছে। দেখিছেনে কেনেকৈ খেদি যোৱা নিচিনাকৈ, ৰেচ খেলা নিচিনা দৌৰি গৈছোঁ। আৰু এইজনীয়ে জঁপিয়াই ফটো মাৰিছে। এইফালে আমাৰ ফটো মাৰি হৈ গ'ল, বেলিটো সোমাই পৰিলে, একদম আন্ধাৰ হৈ থাকিলে। তাৰপিছত আহিলোঁ আমি ঊলৰ দোকানত ঊল কিনিবৰ কাৰণে। আৰু এয়া ইমানেই, আজি ভিডিঅ'টো ইমানতে। বাই, এতিয়া মই ঘৰলৈ যাওঁ।